নমস্কাৰ। আচলতে ভিডিঅ'টো প্ৰস্তুত কৰাৰ এটাই কাৰণ, যোৱাকালি যিটো ঘটনা হৈ গ'ল সেইটোত আমি সঁচাকৈ মৰ্মাহত হৈছোঁ। কিন্তু এই ভিডিঅ'টো প্ৰস্তুত কৰাৰ এটাই কাৰণ, যোৱাকালি যিখন আমি গাড়ীত আছিলোঁ, সেই গাড়ীখনত আমাৰ যিকেইজন বিহুৱা বিহুৱতী আছিলে, গোটেইকেইজনৰে কিছুমানৰ মোবাইলবিলাক গাড়ীখনত ৰৈ গৈছিলে। আমি দুটাকৈ হস্পিটেলত যাবলগীয়া হৈছিলে আৰু গাড়ীখন যেতিয়া থানালৈ লৈ গৈছে, সেইকাৰণে আমাক এতিয়া বা আমাক আমাৰ যিখিনি আমাৰ গাৰ্জেন বা আমাৰ লগৰ বন্ধু বান্ধৱী সকলোৱে খবৰ কৰি আছে, ফোন কৰি আছে। ভিডিঅ'টো এইকাৰণে প্ৰস্তুত কৰিছোঁ, আমাৰ ইয়াতে বহুতৰে বেগো আমি আনিবই পৰা নাই, থানাতে আছে। সেইবিলাক আনিম পিছত। চাৰ্জাৰ এতিয়া বেটেৰীও চাৰ্জৰ খতম হ'ব। এতিয়া আমাৰ 3জন এতিয়াও হস্পিটেলত আছে। গতিকে ভিডিঅ'টো এইটো কাৰণে প্ৰস্তুত কৰিলোঁ। আমি এতিয়াও ভালেকেইজন ল'ৰা এতিয়া সুস্থ অৱস্থাত আছোঁ। মোৰ খালি অলপমান মাথাত দুখ পাইছিলোঁ, চিলাই অকণমান হৈছে, সেইটো বেলেগ কথা বাৰু। আমি একেজন আমাৰ ইয়াতে তামোলপুৰতে আমি চিভিল হস্পিটেলৰ ওচৰত নৱবন্ধু তাহাঁতৰ ঘৰত আমি এই বিহুৱাকেইজন আছোঁ। আমাৰ ভাস্কৰজ্যোতি বিহু হুঁচৰি দলৰ একেজন তথাতৈয়াকে একদমেই সুস্থ অৱস্থাত আছে। একদম আপোনালোকে চিন্তা কৰিব নালাগে। ঘৰৰ মানুহে আমাক বাৰে বাৰে ফোন কৰিছে, কিছুমানৰ মোবাইলটো ছুইচ অফ পাইছে, হয়তো সেইটো মোবাইলটো আছে, থানাত আছে, আমি পিছত কালেক্ট কৰি ল'ম। আপোনালোকক জনাইছোঁ, আপোনালোকে যাতে আশীৰ্বাদ কৰে, যিকেইজন আমাৰ হস্পিটেলত আছে তেওঁলোক যাতে সুস্থ হৈ উঠে। ধন্যবাদ। আৰু আমি প্ৰায়কেইজনে বহুত সুস্থ অৱস্থাতে আছোঁ, একো কাৰো বেলেগ একো বেছি ক্ষতি হোৱা নাই। বাকী 3জনে ভালকৈ অলপ গুৰুতৰভাৱে আহত হৈছে। তেখেতসকলৰ চিকিৎসা চলি আছে আমাৰ, আৰু আমাৰ যিজন চালক আছিলে তেখেতৰ চিকিৎসা চলি আছে গুৱাহাটী GMCH।